Oi! Ra! Oi, edan bo hunkila ile আজি to আৰু হিৰো এন্ট্ৰি মাৰ বুলি কবি এটা ধই থাক ভিডিওটো আৰম্ভ হতে কানো এই বল বেল মাইলে Rule number 1. Asu sir. Rule number 2. Asu sir. Rule number 3. Rule number 4. Rule number 4. Rule number 4. বেটা তহঁতক যে হোমৱৰ্ক কৰিব দিছিলো বোলো কৰি আনিলি নে তহঁতি মনে মনে থকা দেখি মই বুজিছোৱেই মই জানিছিলোৱে ন তহঁতি যে কৰি নান সেইবাবে তহঁতক এটা প্ৰশ্ন সুধিম তাৰপিছত ক্লাছ টেষ্ট হ'ব দে ইমান অভাৰ এক্সন দিব নালাগে মই হিংসাক পূজাক বিয়া পাতি লৈ অহা নাই নহয় এই বেটা তই কচোন কাল কে প্ৰকাৰ স্যাৰ মানে কাল ন কাল মুখত আছে স্যাৰ পেটত অহা নাই এইখন যাম বগি পাইছো নহয় বেটা তোৰ দ্বাৰা নহ'ব বুজিছনে তোৰ দ্বাৰা নহ'ব তই কচোন কাল কেই প্ৰকাৰ স্যাৰ কাল 4 প্ৰকাৰৰ স্যাৰ হে কেনেকৈ অতীত বৰ্তমান ভৱিষ্যত আৰু স্যাৰ যাৰ জীৱনত এইকেইটা ভিতৰত একোৱেই নাই তাৰ বাবে এটা কাল আছে স্যাৰ মহাকাল স্যাৰ মই জনাত কাল 3 প্ৰকাৰ স্যাৰ মইতো আপোনাৰ ওচৰত টিউচন লওঁ স্যাৰ অলপ আহি থাকিবি মাজে মাজে এই তই বহি থাক ও স্যাৰ ই নকল কৰিছে ও স্যাৰ ই নকল কৰিছে ইও নকল কৰিছে ময়ো কৰিম ঐ বেৰৰ কোনে লিখিছিলি টয়লেটত স্যাৰ ক'লেনো কি হ'ব কাম ফেয়া ময়ে কৰিলোঁ আৰু
তাৰ হাঁহিছা এইবিলাক আহি দিব নাই প্ৰিন্সিপাল মৰা এ ৰ'ব ছাৰ কথা এটা আছে আপুনি যে ফেচবুকত কথা পাতি থাকে এঞ্জেলকেইটা কোন বুলি ভাবিছে মই এই আমুকা স্কুলত চবকে কৈ দিওঁ নেকি আৰু অলিপলি ডেকা যে কোন বুলি ভাবিছে সিহঁত দুটা হাই ছাৰ ই অলি অলি স্কুলৰ বেগৰ বোজাটো গধুৰ আছিল কিন্তু মনৰ বোজাটো কম আছিল অংক ছাৰৰ এছাৰি কোবত বিষ আছিল কিন্তু তাতে আছিল আচল সুখ হাঁহি ধেমালিবোৰ সঁচা আছিল আজিচোন হাঁহিবোৰ কিবা ভেজালে লগা হ'ল নকৈ ভাহি অহা প্ৰথম প্ৰেমৰ অনুভূতিবোৰেই ঠিক আছিল মিঠা আছিল কিন্তু এতিয়া পৰিস্থিতিবোৰ কিবা তিতা যেন লগা হ'ল পোৱা নোপোৱাতেই ঠিক আছিল সেই দিনবোৰে আটাইতকৈ বেষ্ট আছিল